নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিওত আমি ভাৰতত প্ৰৱৰ্তন কৰা একমাত্ৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ে আলোচনা কৰিম। কিয় ঘোষণা কৰা হৈছিল, কোনে ঘোষণা কৰিছিল, তাৰ ফলস্বৰূপে কি হৈছিল, সেইখিনি কথা আলোচনা কৰা হ'ব। আৰু থাম্বনেইলৰ পৰা বুজিব পাৰিছে যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত প্ৰথমবাৰৰ কাৰণে আমাৰ ভাৰতৰ ইতিহাসত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। আচ্ছা, আজিৰ পৰা ঠিক 50 বছৰ আগতে 2025 চনৰ 25 জুন 1975 চনৰ 25 জুন তাৰিখে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। আৰু এই জৰুৰীকালীন অৱস্থা বা যাক ইমাৰ্জেঞ্চি বুলিও কোৱা হয় ইংৰাজীত, ই 21 মাহৰ কাৰণে ইয়াক দিয়া হৈছিল, 21 মাহ। আৰু সেই সময়ত যে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে শ্ৰীমতী ইন্দিৰা গান্ধী, তেখেতে ডিক্লেয়াৰ কৰিছিলে। আচ্ছা, ডিক্লেয়াৰ কৰিছে মানে ইয়াত এটা কথা, প্ৰধানমন্ত্ৰীয়ে ডাইৰেক্টলি ডিক্লেয়াৰ কৰিব নোৱাৰে, ঘোষণা কৰিব নোৱাৰে ইমাৰ্জেঞ্চিৰ কথা। ৰাষ্ট্ৰপতিয়েহে ঘোষণা কৰে প্ৰধানমন্ত্ৰীৰ আগ্ৰহত। প্ৰধানমন্ত্ৰীয়ে ক'লেহে ৰাষ্ট্ৰপতিয়ে সেয়া মানে ঘোষণা কৰে যে দেশত ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থা বলবৎ কৰা হৈছে। কি কাৰণে, কি দোহাই দিয়া হৈছিল? ইণ্টাৰনেল ইমাৰ্জেঞ্চি। দেশত যি মানে সেই সময়ৰ যি পৰিস্থিতি আছিল, আভ্যন্তৰীণ পৰিস্থিতিৰ দোহাই দি মানে সংবিধানৰ যি আৰ্টিকল 352, সংবিধানৰ এই যি 352 নম্বৰ অনুসূচী, এই অনুসূচীৰ আধাৰত মানে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে। আচ্ছা, এতিয়া কথা হ'ল যে কি কাৰণে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে। আচ্ছা, এতিয়া জৰুৰীকালীন অৱস্থাই কি হয়, তাত মানে কি হয় নহয় সেইখিনি কথা মই আলোচনা কৰিম অলপ পিছতে। কিন্তু এতিয়া কথা হ'ল যে কি কাৰণে জৰুৰীকালীন অৱস্থা বলবৎ কৰা হৈছিলে। ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ, আভ্যন্তৰীণ কিছু বিষয়ৰ কাৰণে, আভ্যন্তৰীণ অশান্তিৰ কাৰণে কৰা হৈছিলে। আৰু চৰকাৰে সেই সময়ত শ্ৰীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, তেখেতে এই বুলি কৈছিলে যে দেশৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হৈছে, দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ অৱনতি হৈছে, আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ মানে অৱনতি হৈছে, বা ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এটা মানে ভাবুকি আহি পৰিছে। এইকেইটা কাৰণত মানে দেশত ইমাৰ্জেঞ্চি বলবৎ কৰা হৈছিলে। এইখিনি চৰকাৰৰ কথা আছিলে, কিন্তু ইমাৰ্জেঞ্চি বলবৎ কৰাৰ কাৰণ কিন্তু অন্যান্য কিছু ৰাজনৈতিক কাৰণো আছিলে। কি কি ৰাজনৈতিক কাৰণ সেইখিনি আমি এতিয়া চাই লওঁ। এলাহাবাদ হাইকোৰ্টে 12 জুন 1975 চনত এটা জাজমেণ্ট দিছিলে, এটা বিচাৰ দিছিলে। বিচাৰত কি যে 1971 যি ইলেকশ্যন হৈছিলে, নিৰ্বাচন হৈছিলে, তাত ইন্দিৰা গান্ধীয়ে অসৎ উপায় অৱলম্বন কৰিছিলে সেই ইলেকশ্যনত। আৰু সেইকাৰণে এই ইলেকশ্যনক মানে ইন্দিৰা গান্ধীৰ যি ইলেকশ্যন হৈছিলে, ইলেকশ্যনত জয়ী হৈছিলে, তাক ইনভেলিড বুলি মানে ৰায় দিছিলে এলাহাবাদ হাইকোৰ্টে। আৰু এই বুলিও আদেশ দিয়া হয় যে লোকসভাৰ যি চিট ইন্দিৰা গান্ধীৰ, সেয়া পদত্যাগ কৰিব লাগে, এৰি দিব লাগে। আৰু নেক্সট অহা 6 বছৰৰ কাৰণে তেখেত কোনো ইলেকশ্যনত মানে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব, এই বুলি এলাহাবাদ হাইকোৰ্টে ৰায়দান দিছিলে। আচ্ছা, এনেবোৰ ৰায়দান যেতিয়া কোনো এটা হাইকোৰ্টৰ তৰফৰ পৰা দিয়া হয়, তেতিয়া কি কৰিব লাগে? তেতিয়া মানে ৰিজাইন কৰিব লাগে, পদত্যাগ কৰিব লাগে প্ৰধানমন্ত্ৰীয়ে। কিন্তু তেখেতে নকৰিলে পদত্যাগ, আৰু সেয়া প্ৰথমবাৰৰ কাৰণে আছিল, প্ৰথমবাৰ আৰু শেষৰবাৰৰ কাৰণে সেই এবাৰেই ভাৰতত মানে ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থা বলবৎ কৰা হৈছিল। পদত্যাগ কৰাৰ অবিহনে তেওঁ কি কৰিলে, সেইখিনি নকৰিলে, তেওঁ ইমাৰ্জেঞ্চি ঘোষণা কৰিলে 25 জুনৰ তাৰিখে। 12 জুনত মানে যি ন্যায় দিয়া হয় বা জাজমেণ্ট দিয়া হয়, আৰু 25 জুনত ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়। আৰু এটা কথা আছিলে, গ্ৰয়িং অপজিশ্যন মুভমেণ্টছ, অপজিশ্যন যিসকল তেতিয়া দিনত বিৰোধী আছিলে, জয়প্ৰকাশ নাৰায়ণৰ মানে তেতিয়া আন্দোলন চলি আছিলে, ছাত্ৰ আন্দোলন, আৰু অন্যান্য যিবিলাক বিৰোধী পক্ষ আছিলে তেওঁলোকো আন্দোলন কৰি আছিলে। আন্দোলনৰ মেইন কথা আছিলে কৰাপশ্যন, দুৰ্নীতি আৰু অথৰিটাৰিয়ানিজম। অথৰিটাৰিয়ানিজম মানে কি? স্বেচ্ছাচাৰী শাসন। মানে ইন্দিৰা গান্ধী চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু স্বেচ্ছাচাৰী শাসনৰ বিপক্ষে মানে জয়প্ৰকাশ নাৰায়ণ আৰু যিসকল অন্যান্য বিৰোধী মানে নেতা আছিলে, তেওঁলোকে সেই সময়ত আন্দোলন কৰি আছিলে, গণ আন্দোলন কৰি আছিলে। আৰু ইয়াৰ ফলত চৰকাৰৰ ভয় হ'ল যে কিবা বিদ্ৰোহ হ'ব, বিপ্লৱ হ'ব, বা চৰকাৰৰ নিজৰো ক্ষমতাৰ প্ৰতি ভাবুকি আহি গ'ল। তেনেবোৰ কথাতেই মানে ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে। আৰু ইন্দিৰা গান্ধী তেতিয়ালৈকে মানে ইন্দিৰা গান্ধী কি আছিলে, মানে এটা মানে শক্তিশালী মানে এটা ধৰি ৰাখিব বিচাৰিছিলে, যি তেওঁৰ পাৱাৰ, ক্ষমতা, সেই ক্ষমতাক মানে শক্তিশালী হাতেৰে ধৰি ৰাখিব বিচাৰিছিলে। আৰু সেইকাৰণে সেই সময়ত তেওঁ কি দেখিলে যে জুডিচিয়াৰী আছে, জুডিচিয়াৰী মানে কি? ন্যায়পালিকা, মিডিয়া,
আমাৰ সেই সময়ত যি মিডিয়া আছে সংবাদ মাধ্যম আৰু যি অপজিশ্যন মানে বিৰোধী দলসমূহক তেখেতে তেখেতৰ যি ক্ষমতাৰ প্ৰতি যি মানে আছিলে ক্ষমতাৰ প্ৰতি ভাবুকি হিচাপে দেখিছিলে যে জুডিচিয়াৰী ন্যায়পালিকা হওক সংবাদ মাধ্যম হওক বা অপজিশ্যন পাৰ্টি হওক তেখেতৰ ক্ষমতাৰ প্ৰতি ভাবুকি আৰু এনেকুৱা কথাতেই এইটো এটা কাৰণ যি কাৰণে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আচ্ছা এটা আটাইতকৈ ডাঙৰ কথা হ'ল যে জৰুৰীকালীন অৱস্থা ঘোষণাটো কৰা হ'ল তাৰ পৰিণতি স্বৰূপে কি হ'ব তাৰ মানে ফলাফল কি সাসপেনশন অফ ফান্ডামেন্টাল ৰাইটস মানে জনসাধাৰণৰ যি মৌলিক কৰ্তব্যসমূহ থাকে সেইবিলাক বাতিল কৰা হ'ল কিবা কাৰণত কোৰ্টলৈ যাব নোৱাৰা হ'ল জনসাধাৰণে নিজৰ যি মৌলিক কৰ্তব্য ৰক্ষাৰ কাৰণে কোৰ্ট বা ন্যায়ালয়ৰ ওচৰলৈ যাব নোৱাৰা হ'ল প্ৰেছ ফ্ৰীডম সংবাদ মাধ্যমৰ মানে স্বাধীনতা বহু পৰিমাণে সীমিত কৰা হ'ল বহুতো অপজিশ্যনৰ নেতাক এৰেষ্ট কৰা হ'ল মানে কেইবা হাজাৰ 1 লাখ অপজিশ্যনৰ নেতাক মানে ৰাজনৈতিক বন্দী কৰা হ'ল তেওঁলোকৰ ভিতৰত যিসকল মুখ্য আছিলে জয়প্ৰকাশ নাৰায়ণ মোৰাৰজী দেশাই অটল বিহাৰী বাজপেয়ী এল কে আদৱানী সেই সময়ত তেওঁলোকৰ ডাঙৰ অপজিশ্যনৰ নেতা আছিলে তেওঁলোকক কোনো বিচাৰ নকৰাকৈ জেললৈ ভৰোৱা হ'ল মিডিয়া সেন্সৰশিপ সংবাদ মাধ্যমৰ ওপৰত সেন্সৰ বা নিয়ন্ত্ৰণ কৰা হয় আৰু চৰকাৰৰ মানে অনুমতি অবিহনে কোনো নিউজ বা সংবাদ তেওঁলোকে পাব্লিছ কৰিব নোৱাৰা হ'ল চৰকাৰৰ বিৰুদ্ধে পাব্লিছ কৰিব নোৱাৰে আৰু যি পাব্লিছ কৰিব সেয়া চৰকাৰৰ অনুমতি লৈহে কৰিব লাগিব ক্ষমতাৰ অপব্যৱহাৰ কৰা হ'ল চৰকাৰী আমলা বিষয়া বা পুলিচে মানে কোনো মানে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰিলে মানে কোনো একাউণ্টেবিলিটি কাকো উত্তৰ দিব লাগিব তেনে ধৰণৰ কথা নাই নিজৰ যি ইচ্ছা সেই ধৰণে ক্ষমতাৰ মানে শোষণ আৰু অপব্যৱহাৰ কৰিলে আৰু যিবিলাক ডেমক্ৰেটিক গণতান্ত্ৰিক সংস্থা আছিলে বা গণতান্ত্ৰিক প্ৰতিষ্ঠানবিলাকৰ ওপৰতো বহু পৰিমাণে নিয়ন্ত্ৰণ কৰা হয় যাৰ ফলত এই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ বহু পৰিমাণে দুৰ্বল হৈ পৰে আচ্ছা এটা ইমাৰ্জেন্সি বেছি দিনলৈকে নাথাকিলে ইমাৰ্জেন্সি লগাইছে যেতিয়া ইমাৰ্জেন্সিও মানে শেষ হ'ব জানুৱাৰীত শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ডিক্লেয়াৰ কৰে যে দেশত ইমাৰ্জেন্সি উঠাই লোৱা হ'ব আৰু ইলেকশ্যন কৰা হ'ব সেই হিচাপে মাৰ্চ 1977ত 21 মাহৰ অন্তত ইমাৰ্জেন্সি উঠাই লোৱা হয় ইলেকশ্যন কৰা হয় আৰু যি কংগ্ৰেছ দল পৰাজিত হয় জনতা পাৰ্টি মানে শাসন মানে জনতা পাৰ্টি ইলেকশ্যনত জয়ী হৈ ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে আৰু প্ৰথমবাৰৰ কাৰণে অকংগ্ৰেছী এক চৰকাৰ প্ৰতিষ্ঠা কৰে আচ্ছা এটা কথা ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ সেই ইমাৰ্জেন্সি যে মানে দিয়া হৈছিলে জনসাধাৰণৰ অধিকাৰসমূহ সীমিত কৰা হৈছিলে বহুতো অপজিশ্যনৰ লিডাৰক জেলত ৰখা হৈছিলে সংবাদ মাধ্যমৰ ওপৰত বহুতো নিয়ন্ত্ৰণ অনা হৈছিলে এতিয়া তাৰ ফলস্বৰূপে ভাৰতৰ মানুহে জনসাধাৰণে কিবাটো কি শিকিব আৰু এই ইমাৰ্জেন্সিক ভাৰতৰ ইতিহাসৰ এক কলা অধ্যায় হিচাপে গণ্য কৰা হয় আজিৰ তাৰিখত 50 বছৰ হ'ল 50 বছৰ আগতে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে আৰু ভাৰতীয় নাগৰিকৰ যি স্বাধীনতা সেই স্বাধীনতাৰ প্ৰতি আৰু বেছি সজাগ হ'ল ভাৰতীয় নাগৰিক আৰু জুডিচিয়েল ৰিফৰ্ম মানে আমাৰ যি ন্যায় ব্যৱস্থা আছে ন্যায় ব্যৱস্থাৰ সংস্কাৰ কৰা আৰু এক্সিকিউটিভ অভাৰৰিচ মানে আমাৰ যি চৰকাৰী তন্ত্ৰ বা যি আমাৰ চৰকাৰী বিষয়া হওক বা পুলিচ হওক মানে তেওঁলোকৰ যি মানে অধিকাৰ সেই ক্ষমতা সেই ক্ষমতাতকৈ যাতে তেওঁলোকে বেছি মানে নিজৰ ক্ষমতা দেখুৱাব নোৱাৰে বা কাম কৰিব নোৱাৰে তাৰ প্ৰতিও এটা মানে সংস্কাৰ কৰা হ'ল বা প্ৰয়োজন হয় বুলি মানে ভাৰতৰ মানুহে বুজিব পৰা হ'ল সজাগ হ'ল আৰু পলিটিক্যাল অ্যাৱেকেনিং এমং সিটিজেন্স ৰাজনৈতিকভাৱেও ভাৰতৰ জনসাধাৰণ মানে আৰু বেছি সজাগ হ'ল নিজৰ অধিকাৰ সম্পৰ্কে বা চৰকাৰী তন্ত্ৰৰ বা চৰকাৰৰ বিভিন্ন বিভাগ হওক বিষয়া আমলা হওক বা পুলিচ বাহিনী হওক তেওঁলোকৰ যাতে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণেও মানে জনসাধাৰণ আৰু বেছি সজাগ হ'ল সো ফ্ৰেন্ডছ এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা ইমাৰ্জেন্সি কি বা জৰুৰীকালীন অৱস্থা কি কিয় ঘোষণা কৰা হৈছিলে কেতিয়া ঘোষণা কৰা হৈছিলে কোনে ঘোষণা কৰিছিলে সেইখিনি কথা আলোচনা কৰিলোঁ আৰু সেই এবাৰেই ভাৰতৰ ইতিহাসত স্বাধীন ভাৰতৰ ইতিহাসত এবাৰেই ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ' অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাছ